গাইছ আজি আমি আহিলোঁ আমাৰ নতুন ঘৰলৈ আৰু চাওক গছত কঁঠাল লাগিছে। চাই লওক কিমান ডাঙৰ কঁঠাল, মাত্ৰ দুটাই লাগিছে জোপাত আৰু নাই এটাও। চাই লওক কিমান ডাঙৰ, আৰু আছে আৰু বহুত কিবা কিবি আছে, দেখাম এতিয়া সকলো। এই এডাল কিহৰ গছ চিনি পালে জনাব এডাল। আৰু এইজোপা চাওক, এতিয়া গছৰ গুৰি চব, গুৰিৰ পৰা একেবাৰে কঁঠাল লাগিছে চব, একদম কঁঠালে কঁঠাল। চাই লওক গোটেই গছজোপাতে কঁঠাল। এডাল নাৰিকলৰ গছ, গছজোপাত নাৰিকল বেছি নাই লগা, লাগিছিলে চব পাৰি পাৰি খালোঁ। গোটেই অসমতে আমহে, কিন্তু এইটো আমাৰ বেলেগ প্ৰজাতিৰ আম হয়, সেইকাৰণে এতিয়া এইটো লাগি আছে আম গছত। এইটো চাওক আনাৰস, এই মাত্ৰ পাৰিলৈ আনিলোঁ গছৰ পৰা। আৰু এই চাওক ডালিম, ডালিমটো এবাৰ চাই লওক। ডালিম লাগিছে 4-5টামান লাগিছে। এইটো আৰু আছে ওপৰত, এইকেইটা দেখি পাইছেনে? কিন্তু এজোপা কঁঠাল গছত মাত্ৰ এটা কঁঠাল লাগিছে চব, এইটো মানে আম আৰু এটা আম আছে গছডালত, জুম কৰি দেখাব লাগিব। এই বতাহ দি আছে, কিবা লৰি আছে আমটো। এইটো বহুত কিবা কিবি আছে, কপৌ ফুলৰ গছডাল এতিয়া মৰি আছে, যিহেতু এতিয়া বহাগৰ বতৰ নহয়। এজোপা কপৌ ফুল, এইটো আনাৰসৰ গছ। ইফালে এডালো আছে, এডালৰ পৰা এটা মাত্ৰ ছিঙি আনিলোঁ। এইটো ইয়াৰ পৰা মাত্ৰ এটা ছিঙিলোঁ। কেনেকুৱা পালে পৰিৱেশটো এবাৰ জনাব।